হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া মই বনাই আছোঁ পটল আৰু আলু ভাজি। এনেকৈ বনাইছোঁ, পটলে আলুৱে ভাজিছোঁ। আৰু এয়া পটল কেইটামান ফ্ৰাই কৰি ল'লোঁ, পটল তিনিটা ফ্ৰাই কৰি ল'লোঁ এনেকৈ। আৰু এয়া একদম পটাপট বাচনকেইটাও ধুই ল'লোঁ। ধুই এতিয়া এয়া খানা বনাই আছোঁ। এই পটল আলু ভাজিছোঁ, ভাজিকণ হৈয়ে গ'ল। ৰাতি ভাত এনেকৈয়ে খাম আজি। আপোনালোকে বনোৱা হ'লনে বাৰু? আজি মই বনাইছোঁ এয়া পটল ফ্ৰাই কৰি দিলোঁ আৰু এয়া পটলে আলুৱে ভাজিলোঁ আৰু দহি এপেকেট। এইটো দহি 10 টকীয়া পেকেট হয়। ইয়াত দহি এনেকৈ পেকেট পায় আৰু পেকেট এনেকুৱা 10 টকীয়া পেকেটো পায়। 1 লিটাৰ আধা লিটাৰ সকলো দহি পায়। আৰু সেই গতিকে ময়ো এনেকুৱা যে 10 টকীয়া পেকেট এটা আনিলে মোৰ হৈ যায়। আৰু এয়া দহি আৰু ভাত, এয়া পটল ভাজি। আজি ভাত এনেকৈয়ে খাম। আপোনালোকে বাৰু ভাত খালেনে গধূলা? এতিয়া মই ভাত এয়া বনাই ল'লোঁ আৰু খাবলৈ ল'লোঁ। দেখিছেনে, ভাত বনাওঁতে ইমানেই জেগাখন লেতেৰা হৈ যায় নহয় মোৰ। তাতে গেছটো হ'ল সৰু, একদম বহুত দিগদাৰ হয়, সেই গতিকে বেছি লেতেৰা হয়। আৰু এয়া চাওক, ভাত পানী বনাই হ'ল যিহেতু, এতিয়া খাই বৈ লৈহে এইখিনি কামখিনি কৰিম। আৰু এয়া আজিলৈ বাই বাই।